এবাৰ পেহেলগামৰ বৰ্বৰ ঘটনাক লৈ ধুবুৰীত ৰাজপথৰ মাজতে পাকিস্তানৰ পতাকা অঁকা হল, অংকন কৰা হল আৰু সেই পতাকা গছকি পতাকাত এনেদৰে যি পথচাৰী আছে পথচাৰীসকলে অহা যোৱা কৰিছে, যিসমূহ বাহন আছে সেই বাহনসমূহ এতিয়া অহা যোৱা কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে ধুবুৰীবাসীয়ে। এয়া হৈছে দৃশ্যাংশ। পেহেলগামৰ বৰ্বৰ কাণ্ডক লৈ ধুবুৰীত এনেদৰে বিভিন্নজনে অব্যাহত ৰাখিছে নিজৰ প্ৰতিবাদ। ধুবুৰীৰ শিল্পীয়ে ধুবুৰী চহৰৰ এনেদৰে ব্যস্ত ৰাজপথত পাকিস্তানক সেৱা প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে অংকন কৰিলে পাকিস্তানীৰ পতাকা আৰু সেই পতাকা গছকি এতিয়া ধুবুৰী চহৰৰ ৰাজপথৰে অহা যোৱা কৰিছে লোকসকল, পথচাৰীসকল অহা যোৱা কৰিছে, বাহনসমূহ অহা যোৱা কৰিছে। অৱশ্যে শেহতীয়াকৈ ৰাজপথত অংকিত সেই চিত্ৰ ধুবুৰী আৰক্ষীৰ এটি দলে যিহেতু মুচিবলৈ ব্যস্ত হৈ পৰাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি সেই দৃশ্যাংশটো দেখুৱাইছোঁ। যিহেতু দেশ জ্বলি আছে, পাকিস্তানৰ যি পেহেলগামৰ যি বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ গ'ল, নৃশংস ঘটনা সংঘটিত হৈ গ'ল, ২৬গৰাকী ভাৰতীয়ক অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰা হ'ল আৰু সেই ঘটনা সন্দৰ্ভত দেশ জ্বলি আছে। ক্ষোভত এতিয়া সকলো ভাৰতীয় ভাঙি পৰিছে আৰু তাৰ সমান্তৰালকৈ এয়া হৈছে ধুবুৰীৰ দৃশ্যাংশ। ধুবুৰীৰ ৰাজপথতো এনেদৰে ব্যস্ত ৰাজপথত পাকিস্তানক সেৱা প্ৰতিপন্ন কৰিবলৈ অংকন কৰা হৈছে পাকিস্তানৰ পতাকা আৰু সেই পতাকা গছকি এতিয়া ধুবুৰীৰ চহৰৰ ৰাজপথৰে অহা যোৱা কৰিছে পথচাৰী। অৱশ্যে শেহতীয়াকৈ ৰাজপথত অংকিত কৰা সেই চিত্ৰ ধুবুৰী আৰক্ষীৰ এটা দলে মুচিবলৈ যিহেতু ব্যস্ত হৈ পৰিছে আৰু তাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে আৰু পেহেলগামৰ বৰ্বৰ কাণ্ডক লৈ এতিয়া দেশ জ্বলি আছে, দেশজুৰি প্ৰতিবাদ অব্যাহত আছে আৰু তাৰ সমান্তৰালকৈ আমি ইয়াত ধুবুৰীৰ দৃশ্যাংশ দেখুৱাইছোঁ। ধুবুৰীতো বিভিন্নজনে এনেদৰে নিজৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। ধুবুৰীৰ শিল্পীয়ে ধুবুৰী চহৰৰ পাঁচমূৰাৰ ব্যস্ত ৰাজপথত এনেদৰে পাকিস্তানক সেৱা প্ৰতিপন্ন কৰিবলৈ অংকন কৰিছে পাকিস্তানৰ পতাকা আৰু সেই পতাকা গছকি এতিয়া ধুবুৰী চহৰৰ ৰাজপথৰে অহা যোৱা কৰিছে লোক, অহা যোৱা কৰিছে বাহনসমূহ আৰু অৱশ্যে শেহতীয়াকৈ ৰাজপথত যি অংকিত সেই চিত্ৰসমূহ, পাকিস্তানীৰ চিত্ৰসমূহ ধুবুৰী আৰক্ষীৰ এটা দলে যিহেতু মুচিবলৈ ব্যস্ত হৈ পৰাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। আজি আমাৰ ধুবুৰী চহৰত পাকিস্তানৰ পতাকা ৰাজপথত আমাৰ কোনোবা ৰাখিছে, ভাল কাম কৰিছে। সেইটো আমাৰ ধুবুৰীবাসী ৰাইজে আমি তাক ধন্যবাদ জনাইছোঁ। কাৰণ গোটেই ভাৰতবৰ্ষৰ দৰে আমিও প্ৰতিবাদ কৰিছোঁ। ধুবুৰী ৰাইজ হিচাপে আমিও গৰিহণা জনাইছোঁ। যে নিন্দনীয় কাম কৰিছে আমাৰ পাকিস্তানৰ উগ্ৰপন্থীয়ে, তাক আমি ধিক্কাৰ জনাইছোঁ আৰু অহা দিনত যাতে ভাৰত চৰকাৰে এইটো ডাঙৰ পদক্ষেপ লয় তাৰ কাৰণে আমি গোটেই ভাৰতবৰ্ষ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ১৪০ কোটি আমি ভাৰতবাসী এক লগত হৈ আমি মোদীক সমৰ্থন হয়। এই ৰাজপথত পাকিস্তানৰ পতাকা আমাৰ ইয়াত পৰি আছে, পাঁচমূৰত বিভিন্ন ঠাইত, তাৰ ওপৰেদি মানুহে গৈ আছে, গাড়ী ঘোঁৰা গৈ আছে আৰু এইটোতো মানে ডাঙৰ কথা নহয়। ইয়াতকৈ ঘৃণনীয় কাম কৰিব লাগে। পাকিস্তানক প্ৰত্যুত্তৰ জবাব দিব লাগে ভাৰত চৰকাৰত। কাৰণ আমি বহুত সহ্য কৰিছোঁ, এইবুলি আৰু সহ্য নহয়। এইবাৰ আমি নৰেন্দ্ৰ মোদী আমি ডাঙৰীয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, আপুনি প্ৰত্যুত্তৰ দিয়ক, জবাব দিয়ক, নহ'লে অহা দিনত ইয়াতকৈ ভয়ংকৰ কিবা হ'ব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।